নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই নিৰ্বাচনৰ পাছতেই অসমত সম্পূৰ্ণৰূপে বন্ধ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনিৰ বাহিৰে আন বহুতো আঁচনিৰ সুবিধা। ইতিমধ্যে এই সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক তথা অখিল গগৈয়ে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, অৰুণোদয় আঁচনিৰ বাহিৰে সকলো আঁচনি কৰা হ'ব বন্ধ। অৰুণোদয়ৰ বাহিৰে ৰাজ্যত নাথাকিব আন বেলেগ আঁচনিসমূহ। লাখ লাখ হিতাধিকাৰীলৈ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। ইতিমধ্যে যিহেতু এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে অখিল গগৈয়ে। অসমত থাকিব কেৱল মাথো অৰুণোদয় আঁচনিহে। চাকৰি নকৰা প্ৰতিগৰাকী মহিলাকে মাহে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মাহে ৩,০০০কৈ টকা আৰু তাৰ বিপৰীতে বৃদ্ধ পেঞ্চন লাভ কৰা মহিলায়ো লাভ কৰিব মাহে ৩,০০০কৈ টকা। লগতে আন সকলো হিতাধিকাৰী আঁচনি বন্ধ কৰি অপব্যয় ৰোধ কৰা হ'ব অসমত। ৰাইজৰ দলৰ চৰকাৰ যদিহে কেনেবাকৈ চাবিচত হয় তেন্তে প্ৰথমতেই এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই ডাঙৰ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা নিৰ্মলা সীতাৰমণে যোৱাকালিৰ দিনটোত সদনৰ মজিয়াত বাজেট দাখিল কৰি কোনবোৰ সামগ্ৰীৰ দাম বৃদ্ধি হ'ব, লগতে কোনবোৰ সামগ্ৰীৰ মূল্য হ্ৰাস পাব, এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বাজেটত ইতিমধ্যে গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত। কোন কোন সামগ্ৰীত কমিল মূল্য, এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। প্ৰায় 7টাকৈ জটিল ৰোগৰ দৰৱৰ মূল্য হ্ৰাস পাব, লগতে কেঞ্চাৰৰো 17বিধকৈ দৰৱৰ মূল্য হ্ৰাস পাব বুলি ইতিমধ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে জনাইছে। ইয়াৰ লগতে মোবাইলবোৰৰো মূল্য কমিব। ইয়াৰ উপৰিও মধুমেহ আৰু কৰ্কট ৰোগৰ ঔষধৰ দামো কমিব। ইয়াৰ লগতে দাম কমিব বিমান টিকটৰো। বিদেশ যাত্ৰা, চামৰাৰ সামগ্ৰী, লিথিয়াম বেটাৰী, এয়াৰক্ৰাফ্টৰ সামগ্ৰী, সৌৰশক্তি উৎপাদনৰ সঁজুলিৰ মূল্যও হ্ৰাস পাব আৰু তাৰ বিপৰীতে কোন কোন সামগ্ৰীত দাম বাঢ়িব, এই সন্দৰ্ভতো সবিশেষ তথ্য চাওঁ আহক। সুৰাৰ দাম প্ৰথমতে বৃদ্ধি পাব, লগতে খনিজ পদাৰ্থৰ মূল্যও বৃদ্ধি পাব আৰু তাৰ সমান্তৰালকৈ ইলেক্ট্ৰনিক বাহনৰ বেটাৰীৰ মূল্যও বৃদ্ধি পাব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো SRৰ নামত প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰা বিষয়টোক লৈ ইতিমধ্যে গৰজি উঠিছে উত্তৰ পূৰ্বৰ ইছলামিক সংগঠনসমূহে আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, SRৰ নামত চলিছে এতিয়া প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ। বিতৰ্কিত SRক লৈ পুনৰবাৰ গৰজি উঠিছে উত্তৰ পূৰ্বৰ আটাইকেইটা ইছলামিক সংগঠন। SR প্ৰক্ৰিয়াত ব্যাপক অনিয়ম আৰু ভুৱা অভিযোগক লৈ সৰব হৈ পৰিছে এই আটাইকেইটা সংগঠন। প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ নকৰিবলৈকৈ ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে ইছলামিক সংগঠনসমূহে। শিলচৰত এক যৌথ সংবাদমেলত উত্তৰ পূৰ্বৰ বিভিন্ন ইছলামিক সংগঠনে এনেদৰে এতিয়া ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে উত্তৰ পূব ভাৰতৰ ইমাৰত ছৈৰতে। ছৈৰতৰ সাধাৰণ সম্পাদক প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাজাৰ ভূঞাই এনেদৰে এতিয়া অভিযোগ উত্থাপিত কৰিছে। সংখ্যালঘু বাংলা ভাষীৰ নাম কৰ্তনেৰে বিজেপিয়ে নিৰ্বাচন জিকাৰ কৌশল ৰচিছে। বিজেপিয়ে 100তকৈও অধিক আসনত জয়লাভৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত কৰিছে ইতিমধ্যে মাজাৰ ভূঞাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালিৰ দিনটোত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰাৰ পাছতে ৰাজ্যত এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে সুৰাৰ আৰু তাৰ সমান্তৰালকৈ ইতিমধ্যে সকলো ধপাতজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ধপাতজাতীয় সামগ্ৰী সেৱন কৰা সকললৈ আহি পৰিছে এটা বেয়া খবৰ। আজিৰে পৰাই বৃদ্ধি পালে গুটখা, চিগাৰেট আৰু ধপাতজাতীয় সামগ্ৰীৰ মূল্য। ধপাতজাতীয় সামগ্ৰীত আৰোপ কৰা অতিৰিক্ত কৰ আজিৰে পৰাই প্ৰযোজ্য হৈছে সমগ্ৰ ভাৰতত। ধপাতজাত সামগ্ৰীত অতিৰিক্তভাৱে স্বাস্থ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ কৰ আৰোপ কৰা হৈছে। আবকাৰী সংশোধনী বিধেয়ক 2025ৰ জৰিয়তে দাম বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে বৃদ্ধি পাব চিগাৰেট, গুটখা, পান মছলা আদি সামগ্ৰীৰ মূল্য।
ধপাতজাত সামগ্ৰীত 24% পৰা 40% পৰ্যন্ত কৰ আৰোপ কৰা হৈছে। আজিৰে পৰাই কাৰ্যকৰী কৰা হৈছে ধপাতজাত সামগ্ৰীত অত্যাধিক কৰ বৃদ্ধিৰ সিদ্ধান্ত। ধপাত আৰু পাণ মছলাত GSTৰ পৰিৱৰ্তে হ'ব আবকাৰী শুল্ক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আহি থকা 6 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ প্ৰায় ৭৫,000 যুৱকে লাভ কৰিব 1 লাখ কোটি টকাৰ সাহায্য। কোনে কেনেকৈ লাভ কৰিব এই ধন, সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যৰ নিবনুৱালৈ লৈ আহিছোঁ এটা ভাল খবৰ। আহি থকা 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকাৰ সাহায্য। প্ৰায় ৭৫,000 যুৱকে লাভ কৰিবলৈ গৈ আছে চৰকাৰৰ পৰা 2 লাখ কোটি টকাৰ সাহায্য। আৰু আহি থকা 15 ফেব্ৰুৱাৰী পৰ্যন্ত প্ৰদান কৰি থকা হ'ব এই ধন। CMT বোলে, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিবলৈ গৈ আছে এই ধনৰাশি। আহি থকা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CMT বোলে আঁচনিৰ ধন। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত, অৰ্থাৎ 6 ফেব্ৰুৱাৰীত লাভ কৰিবলৈ গৈ আছে প্ৰথম কিস্তিৰ 1 লাখ কোটি টকাৰ সাহায্য। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাইজৰ মূৰত প্ৰচণ্ড মাধমাৰ সোধাই পুনৰ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ মূল্য। আৰু কোন জিলাত আজিৰে পৰাই কিমান দাম ধাৰ্য কৰা হৈছে এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পুনৰ জনতাৰ মূৰত প্ৰচণ্ড মাধমাৰ। পুনৰ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম। প্ৰায় 49 টকাকৈ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম আজিৰে পৰাই বৃদ্ধি কৰা হৈছে সমগ্ৰ অসমত। জিলাই জিলাই ইতিমধ্যে যিহেতু মুকলি কৰা হৈছে নতুন দামৰ এখন দীঘলীয়া তালিকা। গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1940 টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে। আৰু তাৰ বিপৰীতে ডিব্ৰুগড়ত 1735 টকা, যোৰহাটত 1816 টকা, দৰঙত 1897 টকা, ধেমাজিত 1912 টকা আৰু তাৰ সমান্তৰালকৈ ধুবুৰীত 2026 টকা, নগাঁৱত 1977 টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ মুছলমানক জনাব বিচাৰিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, কিয়নো আহি থকা 3 ফেব্ৰুৱাৰী মঙলবাৰে হ'বলৈ গৈ আছে পবিত্ৰ শবে বৰাত। আৰু এই শবে বৰাতৰ বাবে সাজু হওক কোটি কোটি মুছলমান লোক। কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণাৰ পাছতেই ইতিমধ্যে আনন্দিত হৈ পৰিছে সকলো মুছলমান লোক। আৰু এই শবে বৰাত শব্দটোৰ অৰ্থ হৈছে মুক্তি বা ক্ষমাৰ নিশা। ইছলাম ধৰ্মত ইয়াক এক পবিত্ৰ নিশা হিচাপে গণ্য কৰা হয়। অতীতৰ পাপৰ পৰা মুক্ত হোৱাৰ এক আধ্যাত্মিক সুযোগ প্ৰদান কৰে এই শবে বৰাতে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বহু সংখ্যালঘু লোকে পুনৰ বিজেপিত কৰিছে এতিয়া যোগদান। আৰু এই যোগদান কাৰ্যসূচী ক'ত আৰু কেনেকৈ কাৰ উপস্থিতিত হৈছে এই সন্দৰ্ভত A to Z তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পুনৰ বহু সংখ্যালঘু লোকে পৰিধান কৰিলে গেৰুৱা বসন। ঢিঙৰ চৰচাপৰি অঞ্চলত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। গেৰুৱা বসন পিন্ধি দিলে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি। দলে বলে সংখ্যালঘু লোকে যোগদান কৰিছে ইতিমধ্যে বিজেপি দলত। এটা ৰাজনৈতিক খবৰ জনাই আছোঁ এই মুহূৰ্তত, ঢিঙৰ সমীপৰ আবেদৰ চৰত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিজেপিত যোগদান কৰিয়ে কংগ্ৰেছ আৰু AIDF-ক সমালোচনা কৰিছে ইতিমধ্যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।